নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চাওঁ আমি পঢ়িম ক্লাছ 10 মেথছৰ এক্সাৰচাইজ 1.1 যোৱা ভিডিঅ'ত 8 6 নম্বৰলৈকে কৰিছোঁ। আজি আমি 9 পৰা 17লৈকে কৰিম। চ' তোমালোকে যিসকলে চেনেলত নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। আমাক 9 নম্বৰ কৈছে যে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36ৰে বিভাজ্য। গতিকে আমাক 4টা অংক বিশিষ্ট এনেকুৱা এটা ডাঙৰ সংখ্যা নিৰ্ণয় কৰিব দিছে, যিটো 18ৰে যাতে ভাগ যায়, 24ৰে যায় আৰু 36ৰে যায়। চ' কেনেকৈ কৰিম? আমি এনেকুৱা যদি অংক থাকে, প্ৰথমত আমি LCM ওলাই ল'ম, লসাগু ওলাই ল'ম। ঠিক আছে। চ' আমাক সংখ্যাকেইটা দিছে 18, 24 আৰু 36। চ' ইয়াৰ আমি LCM কেনেকৈ ওলায় তোমালোকে ইতিমধ্যে জানা। LCM কেনেকৈ ওলায়? গতিকে 18ৰ কাৰণে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি LCM ওলাওঁ। চ' 18ক কিহেৰে দিম? 2ৰে দিম। 2 9 গুণ 18 আৰু 3 3 গুণ 9। চ' 18ৰ কাৰণে আমি কি পালোঁ? 2 এটা পালোঁ, 3 আমি 2টা পালোঁ। এতিয়া 24ৰ কাৰণে চাম। 24ৰ কাৰণে উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব? 2ৰে যাব, 2 12 24 আৰু 12ক 2 6 গুণ 12, ইয়াক আৰু 2 দিব পাৰি, 2 3 গুণ 6। গতিকে 24ক কি পালোঁ? 2 3টা পালোঁ, 3 এটা পালোঁ, 2 পালোঁ 3টা আৰু 3 এটা। ঠিক আছে। এতিয়া আমাক 36 আছে, 36টো দিম। গতিকে 36ক কিহেৰে আকৌ 2ৰে দিওঁ। 2 1 গুণ 2, 2 8 গুণ 16, আকৌ 2ৰে দিম। 2 9 গুণ 18, এতিয়া 3ৰে যাব, 3 3 গুণ 9। গতিকে কি পালোঁ? 36ত 2 2টা পাইছোঁ আৰু 3 পাইছোঁ, 1 2 2টা পাইছোঁ, 3। এতিয়া ইয়াৰ LCMটো কিমান হ'ব তোমালোকে চাবা। অতএব LCM অৰ্থাৎ লসাগু। চ' তোমালোকে অসমীয়া মিডিয়ামো LCM লিখিবা, ন' প্ৰব্লেম। LCM অফ 18, 24, 36। চ' কি হ'ব? চ' কমন কি আছে? কমন আছে 2 2 কমন আছে, গতিকে 2 আমি এবাৰ লিখিম। তাৰপিছত 3 3 কমন আছে, 3 আমি এবাৰ লিখিম। তাৰপিছত ইয়াতো 2 আছে, ইয়াতো 2 আছে, গতিকে এইটো 2 আছে, গতিকে 2 আমি এবাৰ লিখিম। ইয়াতো 3 আছে, ইয়াতো 3 আছে, 3 আমি এবাৰ লিখিম। গতিকে আকৌ 2 ৰৈ গৈছে, গতিকে LCMত চবে থাকে, গতিকে 2টো আমাক দিব লাগিব। এতিয়া এইকেইটা পূৰণ কৰি দিলে যিটো আহিব সেইটো হৈছে LCM লসাগু। 2 3 গুণ 6, 6 2 গুণ 12, 12 পূৰণ 3 2 গুণ 6। গতিকে এতিয়া কিমান হৈ যায়? 6 12 72 হৈ যায়, গতিকে 72 হৈ যাব ইয়াৰ LCM। ঠিক আছে, 72। এতিয়া আমাক ডাঙৰ সংখ্যাটো উলিয়াব গৈছে 4 অংকৰ, যাতে এইটো ভাগ যায়। গতিকে আমি কি কৰিম? আমি আটাইতকৈ ডাঙৰ সংখ্যাটো কি আমি জানো, লিখিম যে 4 অংক বিশিষ্ট, অৰ্থাৎ 4 ডিজিট লাৰ্জ নাম্বাৰ। 4 অংক বিশিষ্ট 4 অংক বিশিষ্ট ডাঙৰ সংখ্যা 4 অংক বিশিষ্ট ডাঙৰ সংখ্যা কি? 4টা নহয় হ'ব, ইয়াতকৈ ডাঙৰ আৰু 4টা অংক নাই। ইয়াতকৈ ডাঙৰ যদি যাওঁ 5টা অংক আহিব, ইয়াতকৈ বেছি আৰু নাই। ঠিক আছে। গতিকে এইটো সংখ্যাৰ পৰা আমি কি কৰিব লাগিব তোমালোকে জানানে? এইটো সংখ্যাক এই 72ৰে ভাগ কৰিব লাগিব। 72ৰে ভাগ কৰি যিটো আমি ভাগশেষ পাম, এই ভাগশেষটো ইয়াৰ পৰা বিয়োগ কৰি দিলে আমি সেইটো সংখ্যা পাই যাম, যিটো 18, 24 আৰু 36ৰে ভাগ যাব। ঠিক আছে, আৰু সেইটো 4টা অংক বিশিষ্ট হ'ব। চ' এতিয়া এইটোক আমি ভাগ কৰোঁ। 4টা 9ক আমি এতিয়া 72ৰে ভাগ কৰিব লাগিব। ঠিক আছে, 72ৰে, যিটো আমি LCM পাইছোঁ। এতিয়া 2টা কৈ লওঁ, গতিকে এবাৰ যাব, গতিকে 72 পাই যাওঁ। 9ৰ পৰা 2 গ'লে 7, 9ৰ পৰা 7 গ'লে 2, 27 পালোঁ। গতিকে এতিয়া আকৌ 9টো আমি নমাই আনিম। ঠিক আছে। এতিয়া এইটো 70 যদি কৰোঁ, 2বাৰ কৰিলে 140, 3বাৰ কৰিলে 100, 210, 4বাৰ কৰিলে ইয়াৰ আশে পাশে যায়, 5বাৰ কৰিলে বেছি হ'ব, গতিকে 4বাৰ আমি দিব পাৰোঁ। 4বাৰ আমি চেক কৰি চাওঁ কিমান হয়। গতিকে 72 পূৰণ 4 কৰা কিমান হয়? 4 7 72, 4 2 গুণ 8 আৰু 4 7 28, গতিকে 288 হৈ যায়। ইয়াত আছে 278, গতিকে 4বাৰ কৰিলেও বেছি হৈ যায়, গতিকে 3বাৰ কৰিব লাগিব। 3বাৰ কৰিলে কিমান হয়? 3 2 গুণ 6, 3 7 গুণ 21, গতিকে 216 পাওঁ। 9ৰ পৰা 6 গ'লে 3, 7ৰ পৰা 1 গ'লে 6, 2ৰ পৰা 2 গ'লে 0, গতিকে 63 পাওঁ।
এই আৰু এটা 9 আছে নহয়, এইটো 9 নমাই আনিব লাগিব। এতিয়া 600 আছে, 4 বাৰ দিলে 388 হয়, গতিকে 8 বাৰ দিলে 388 হ'লে মানে কি 300ৰ ওচৰে পাছৰে, 8 বাৰ দিলে আমি 600ৰ ওচৰে পাছৰে পাম, যিহেতু এইটো 600ৰ ওচৰে পাছৰে আছে, গতিকে 8 বাৰ 9 বাৰ দিলে বেছি হৈ যাব, গতিকে 8 বাৰ দিলে আমি ইয়াতকৈ সৰু পাম। চ' 8 বাৰ দিম, 2 8 × 16, 16 6 হাত থাকে 1, 27 56, 56 আৰু হাতৰ 1 কিমান হৈ যায় 57 হৈ যায়, 5 7 হৈ যায়। 9ৰ পৰা 6 গ'লে 3 আৰু 3ৰ পৰা 7 গ'লে, 3ৰ পৰা 7 গ'লে কিমান 4, ইয়াত অকণমান চাগে ভুল হৈ গ'ল নেকি, 3ৰ পৰা 7 গ'লে কিমান হৈ যায়, 3ৰ পৰা 7 নাযায়, গতিকে 1 ধাৰ কৰি ল'ম 13, 13ৰ পৰা 7 গ'লে 6 আৰু 5ৰ পৰা 5 গ'লে 0, গতিকে 63 পালোঁ। এই 63 সংখ্যাটো ইয়াৰ পৰা বিয়োগ কৰিলে যিটো এনচাৰ পাম সেইটোৱে। ঠিক আছে, গতিকে লিখিম এতিয়া অতএব 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা যিটো কিহেৰে বিভাজ্য, 18 24 36ৰে বিভাজ্য। কেনেকৈ ওলাম, ডাঙৰ সংখ্যা কিমান আছে 4টা নহয়, 1 2 3 4, ইয়াৰ পৰা এই 63টো বিয়োগ কৰি দিম, যিটো ভাগশেষ পাইছোঁ, 63 বিয়োগ কৰি দিলে যিটো এনচাৰ আহিব সেইটোৱে। এতিয়া 9ৰ পৰা 3 গ'লে 6, 9ৰ পৰা 6 গ'লে 3, 9 আৰু 9, গতিকে 9936 হৈ যাব এই সংখ্যাটো, বাছ এইখিনি আমাৰ এনচাৰ। বুজি পালা, এই 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা যিটো 18 24 36ৰে বিভাজ্য, এইটো হ'ব 9936। এইটো হৈছে 4টা অংক আছে, 1 2 3 4, 4টা অংক আছে, এইটো হৈ গ'ল 9 নম্বৰটো সলিউশ্যন। তোমালোকে বুজি পাইছানে? বুজি পালে এতিয়া লাইক কৰি দিবা ভিডিঅ'টো। এতিয়া আমাক 10 নম্বৰ প্ৰশ্ন দিছে, 10ৰ পৰা 16লৈকে আমাক MCQ দিছে, গতিকে 10ৰ সলিউশ্যন আমি কৰিম। আমাক কৈছে যে পি আৰু কিউ, যদি কেমেৰাত দেখা নাই তোমালোকে কিতাপত চাবা, যে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক, গতিকে 1245 এটা উৎপাদক পি আৰু কিউৰ। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব, গতিকে কোনটো উৎপাদক হ'ব, পূৰণ দিছে, বিয়োগ দিছে, পূৰণ যোগ দিছে আৰু হৰণ দিছে। পি আৰু কিউটো কি হয়, ইয়াৰ উৎপাদক হয়। ইয়াৰ উৎপাদক হ'লে মানে এই দুটা সংখ্যা পূৰণ কৰি আমি এইটো পাম, নহ'লে এই দুটা সংখ্যাৰ লগত আৰু কিবা কিবি পূৰণ কৰিলে আমি এইটো সংখ্যা পাম। মানে এই দুটা সংখ্যা কিবা এটা প্লাছ মাইনাছ কৰি পেলাই এই পি কিউ থাকিব লাগিব আৰু লগতে এইটো সংখ্যা থাকিব লাগিব, তেতিয়াহে আমি ক'ব পাৰিম যে এইটো এটা উৎপাদক হয়। যেনেকুৱা অংকটো কৰিলে তোমালোকে বুজি পাবা, যিহেতু আমাক কৈছে যে 1245টো কি হয়, এইটো সলিউশ্যন কৰি আছোঁ, সমাধান কৰি আছোঁ। 1245টো কি হয়, পি কিউৰ উৎপাদক হয়। 1245 পি আৰু কিউ এনেকৈ কৈছে যে পি আৰু কিউ সংখ্যা দুটাৰ উৎপাদক হৈছে 1245, বাছ এইটো আমি লিখি ল'লোঁ। ঠিক আছে, এতিয়া আমাৰ সলিউশ্যন আহিব মেইনটো। সলিউশ্যনটো কেনেকৈ আহিব, যদি উৎপাদক হয় তেনেহ'লে যিটো এই পি আছে, পিক যদি আমি 1245ৰে হৰণ কৰি দিওঁ, আমি কিবা এটা ইণ্টিজাৰ পাম, কিবা এটা আমি অখণ্ড সংখ্যা পাম। সেই অখণ্ড সংখ্যাটো আমি যিকোনো এটা ধৰি লওঁ, এম বুলি ধৰি লওঁ। আনহাতে এই কিউ যিটো আছে, এই কিউটোক 1245 দি ভাগ কৰিলে আমি যিকোনো এটা অখণ্ড সংখ্যা পাম। আমি এম লৈছোঁ, এইবাৰ এন যিকোনো তোমালোকে ল'ব পাৰা। ঠিক আছে, চ' মই এন লৈছোঁ। চ' এতিয়া তাৰমানে কথা হ'ল যে আমি এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মান কি আমি নাজানো। চ' গতিকে আমি প্লাছ মাইনাছ কৰি পেলাই যদি দেখোঁ যে 1240ৰ লগত যেতিয়া প্লাছ কৰোঁ এইটো প্লাছ হৈছে, মাইনাছ কৰোঁ এইটো মাইনাছ হৈছে, বিয়োগ কৰোঁ বিয়োগ হৈছে, হৰণ কৰোঁ হৰণ হৈছে, তেনেহ'লে ক'ম এইটো এটা উৎপাদক ঠিকে আছে। চ' আমাক চাবা অপশ্যন দিছে পি প্লাছ কিউ, 2 নম্বৰ দিছে পি মাইনাছ পি কিউ, ইনটু দিছে, ভাগ দিছে, গতিকে এইকেইটা আমাক কৰি চাব লাগিব এতিয়া এইটোৰ লগত। এতিয়া আমাক 1 নম্বৰ কৈছে যে পি প্লাছ কিউ কৰিব লাগে, প্লাছ কৰিব লাগে। চ' গতিকে এইটো আমি কৰি লওঁ, এইটো 1 নম্বৰ আৰু এইটো 2 নম্বৰ সমীকৰণ। প্ৰথমত যিটো দিছে আমাক পি প্লাছ কিউ কৰি লওঁ। চ' পি প্লাছ কিউ কৰিলে পিৰ মান আমি ইয়াৰ পৰা ওলাই ল'ব বিচাৰোঁ। চ' পি ইনটু ইয়াৰ এক তলত 1 হ'ব, পি ইনটু 1 পি ইকুৱেল টু এইটো ইনটু এইটো কিমান হ'ব, 1245।
45 m হ'ব অৰ্থাৎ এইটো 1 নম্বৰ সমীকৰণ দিয়া আৰু q = কিমান হ'ব 1245 n হ'ব 1245 n এইটো 2 নম্বৰ সমীকৰণ দিয়া সো তোমালোকক জাস্ট এনসার ওলাব লাগিব কিন্তু এনসার ওলাওতে এইবিলাক লুকাই আছে এইটো খুবই ইম্পৰ্টেন্ট প্ৰশ্ন এইটো সো এতিয়া যোগ যদি কৰো p আৰু q সো p কিমান 1245 m আৰু q টো হৈছে 1245 n 1245 n সো 1245 কমন আছে গতি কমন লৈ লম কি থাকিব m + n থাকে গতি প্লাস কৰি যদি আমি প্লাসে পাইছো গতিকে এইটো এটা উৎপাদক হয় ঠিক আছে গতি প্লাসত আমি উৎপাদক পালো এতিয়া চাও 2 নম্বৰ আমাক কি দিছে বিয়োগ দিছে সাগে 2 নম্বৰ আমাৰ বিয়োগ দিছে p - q দিছে সো p - q কৰি চাও কি আহে সো p কিমান p হৈছে 1245 m 1245 m বিয়োগ q টো হৈছে 1245 n 1245 n সো এইটো কমন আছে কমন লম 1245 m বিয়োগ n সো গতিকে 1245 আছে আৰু উৎপাদকটো বিয়োগতে আছে সো এইটো উৎপাদক হ'ব এটা 3 নম্বৰটো কি দিছে 3 নম্বৰ দিছে পূৰণ দিছে থাকে p * q তো p * q দিছে সো p এর মান কিমান 1245 আৰু q এর মান 1245 গতিকে 1245 তো কমন আহিব ভিতৰত কি থাকিব m * n থাকিব এইটোৰ দৰে কমন থাকিব সো গতিকে এইটো তো সেমে পাম গতিকে এইটো উৎপাদক হ'ব 4 নম্বৰটো নহব 4 নম্বৰটো চাও তোমালোকে ভাগ দিয়া আছে গতিকে ভাগৰ ক্ষেত্ৰত নহয় মনত ৰাখিবা সো গতিকে p ভাগ q দিছে সো ভাগ মানে কি p/q সো p এর মান হৈছে 1245 m আৰু q এর মান হৈছে 1245 n সো 1245 1245 কটা গল m/n থাকিলে সো অকল m/n থাকিলে 1245 নাই সো গতিকে না থাকিলে কি উৎপাদক নহব অৰ্থাৎ ভাগৰ ক্ষেত্ৰত নহব সো এতিয়া অপচন কিটা আমি চাও সো গতিকে 1 হলে 2 হলে 3 হলে গতিকে কেৱল 1 2 3 গতিকে c হ'ব উত্তৰটো বাকি 4টো নহয় সো c হ'ব ইয়াৰ এনসারটো তোমালোকে বুজি পাইছানে এতিয়া 11 নম্বৰ দিছে আমাক যে স্তম্ভ মিলোৱা আমাক কৈছে যে মৌলিক নাইবা যৌগিক কোনটোৱে নোহোৱা সংখ্যাটো হল গতিকে এনেকুৱা এটা একচুয়ালি দুটা সংখ্যা আছে যেটো মৌলিক নহয় যৌগিক নহয় গতিকে এইটো হৈছে সংখ্যাটো হৈছে 1 ঠিক আছে গতিকে এইটো 4 নম্বৰ লগত মিলিব 1 আৰু 0 মনত ৰাখিবা 0টো এটা যৌগিক নহয় মৌলিক নহয় তেনেদৰে 1ও যৌগিক নহয় মৌলিক নহয় গতিকে এইটো 4 নম্বৰ লগত মিলিব এটা কি কৈছে যে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল গতিকে একমাত্ৰ যুগ্ম মৌলিক সংখ্যা এটা আছে এইটো হৈছে 2 ঠিক আছে গতিকে এইটো মিলিব 3 নম্বৰৰ লগত তাৰপিছত আৰু দিছে যে 12 15 21 ৰ গসাগু হ'ব গতিকে 12 15 আৰু 21 ৰ গসাগুটো ওলাই লোৱা কিমান হয় মানে কমনটো গতিকে 12 ৰ গসাগু 2 6 গুণ 12 2 3 গুণ 6 15 ৰ যদি উৎপাদক কৰো 3 5 গুণ 15 আৰু 21 ৰ কৰিলে 3 7 গুণ 21 কি কমন আছে কমন ইয়াতো 3 আছে ইয়াতো 3 ইয়াতো 3 গতিকে 3 হৈ যাব কমনটো গতিকে ইয়াৰ গসাগু হ'ব HCF হ'ব গসাগু কিমান হ'ব 3 গতিকে 2 নম্বৰটো মিলিব ঠিক আছে আৰু 2 আৰু 9 ৰ লসাগু গতিকে 2 আৰু 9 ৰ লসাগু কি 2 আৰু 9 টো বেলেগ বেলেগ সংখ্যা এইটো যুগ্ম সংখ্যা এইটো অযুগ্ম সংখ্যা গতিকে ডাইৰেক্ট পূৰণ হ'ব 2 9 গুণ 18 গতিকে 18 হ'ব ইয়াৰ লসাগুটো ঠিক আছে গতিকে এইটো একৰ লগত মিলিব এটা অপচন দিছে আমাক যে শুদ্ধ বিকল্প বাছি উলোৱা গতিকে এইটো কাৰ লগত মিলিছে অপচন এ দিছে p টো কাৰ লগত মিলিছে p টো 4 নম্বৰ লগত মিলিছে অৰ্থাৎ 1 গতিকে p টো 4 লগত ইয়াত অকল এটা আছে ইয়াত নাই গতিকে অপচন এ হ'ব ৰাইট আনসাৰ q টো কাৰ লগত মিলিছে q টো 3 নম্বৰ লগত r টো 2 নম্বৰ লগত s টো 1 নম্বৰ লগত বাস এই নম্বৰটো আনসাৰ ঠিক আছে এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে চাবা 12 নম্বৰটো 12 নম্বৰ দিছে যে উক্তি টাইপৰ দিছে যে উক্তি যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 বুলি কৈছে গতিকে মনত ৰাখিবা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 হয় গতিকে স্বাভাৱিক সংখ্যা n আৰু n + 1 অৰ্থাৎ 5 আৰু 6 ঠিক আছে ক্ৰমিক গতিকে ইয়াৰ গসাগু ইয়াৰ মাজত কমন ফ্যাক্টৰ এটা আছে যেটো 1 সো গতিকে 1 এটো শুদ্ধ আছে বা সত্য এতিয়া উক্তি দিছে 2 নম্বৰ উক্তি যে দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 গতিকে সহমৌলিকটো 1 এই কি হয় ইয়াৰ যেটো মৌলিক বা কমন ফ্যাক্টৰ এটো 1 হ'ব সো গতিকে এইটো সত্য আছে ঠিক আছে গতিকে দুটাই সত্য p and q দুটাই সত্য গতিকে c হ'ব আনসারটো
ঠিক আছে। এতিয়া নেক্সট 13 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। 13 নম্বৰ প্ৰশ্ন দিছে আমাক, ওপৰত অকণমান উঠাই দিওঁ, এইফালে দিওঁ, বাছ। 13 নম্বৰ কৈছে যে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেদৰে প্ৰকাশ কৰিব পাৰি, পি ইজ ইকুৱেল টু এ বি, এ বি স্কোৱাৰ আৰু কিউ ইজ ইকুৱেল টু এ স্কোৱাৰ বি, য'ত এ আৰু বি মৌলিক সংখ্যা, পি আৰু কিউৰ লসাগু। গতিকে পি আৰু কিউৰ লসাগু ওলাব গৈছে। গতিকে এইটো আমি যদি ভাঙি লিখোঁ, এ বি স্কোৱাৰ মানে বি দুটা আছে, আৰু ইয়াত যদি এ স্কোৱাৰ মানে এ দুটা আছে, বি অকল মানে বি এটা আছে। ঠিক আছে, ইয়াত এটা আছিলে। এতিয়া লসাগু কি হ'ব, এ কমন আছে, এ হ'ব লসাগু। তাৰপিছত বি আছে, গতিকে বি এটা আছে, বি হ'ব এটা লসাগু, আৰু বি এটা বাকী থাকিলে এ এটা বাকী থাকিলে, গতিকে কি আছে, এ দুটা আছে, গতিকে এ স্কোৱাৰ ইনটু বি দুটা আছে, বি স্কোৱাৰ, এ স্কোৱাৰ বি স্কোৱাৰ ক'ত আছে, এ স্কোৱাৰ বি স্কোৱাৰ, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, এনেকৈ এনচাৰবিলাক ওলাব লাগিব। কিন্তু এতিয়া আমাক 14 নম্বৰটো দিছে, 14 নম্বৰটো কৰিম। 14 নম্বৰ প্ৰশ্ন দিছে আমাক যে পি দিছে 119, পি দিছে আমাক 119, তাৰপিছত কিউ দিছে কিমান, কিউ দিছে 105, তেনেদৰে কিউ দিছে 462, তাৰপিছত আৰ দিছে 105, আৰু এছ দিছে 2310, সংখ্যাকেইটাৰ বাবে শুদ্ধ বিকল্প বাছি উলিওৱা, য'ত পি কিউ আৰ এন এছৰ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। গতিকে ঊৰ্ধ্বক্ৰমত সজাব কৈছে। আমি প্ৰথমত আমি চাই লওঁ যে ইয়াৰ মৌলিক সংখ্যা কেইটা আছে, ইয়াৰ মৌলিক উৎপাদক কৰিলে কেইটা আছে, আৰু মৌলিক উৎপাদক কেইটাৰ ঊৰ্ধ্বক্ৰমত ইয়াত আমাক ক্ৰমটো দিয়া আছে। চ' ঠিক আছে, চ' গতিকে সংখ্যা কেইটা দিছে আমাক এইকেইটা। চ' কোনটাৰ কেইটা মৌলিক উৎপাদক আছে আমি চাওঁ। চ' 119 দিছে। ঠিক আছে, গতিকে 119ক আমি প্ৰথম মৌলিক উৎপাদক কৰিম, 462 কৰিম, এনেকৈ আমাক মৌলিক উৎপাদক প্ৰথমত আমাক কৰি চাব লাগিব। গতিকে 119ক আমি কৰোঁ প্ৰথমত। 119ক কিহেৰে যাব, 1 আৰু 1 যোগ কৰি 2, 2 আৰু 7, 11 হৈ যায়, 11 হ'লে 7ৰে যাব, 7, গতিকে ঠিক আছে 7ৰে যাব, 7 1 গুণ 7, ইয়াত 4 থাকিলে 49, গতিকে 7 7 49, গতিকে 7 আৰু 17 পালোঁ, গতিকে দুটা পালোঁ ইয়াৰ উৎপাদক। ইয়াৰ কৰি চাওঁ, 462 কৰি চাওঁ, 2ৰে যাব, 2 2 গুণ 4, 2 3 গুণ 6, 2 1 গুণ 2, 231 আছে, গতিকে 231, 2 আৰু 3 5, 5 আৰু 1 6, 6 3ৰে যায়, গতিকে 3ৰে যাব, 3ৰে কৰি 3 7 গুণ 21, 23ৰ পৰা 21 গ'লে 2 থাকে, 2 গ'ল ইয়াত, 2 1 হৈ গ'ল, 21 হৈ গ'ল, 3 7 গুণ 21, 77, গতিকে 7 11 77, কেইটা পালোঁ, 1 2 3 4টা পালোঁ, গতিকে ইয়াত পালোঁ মৌলিক উৎপাদক 4টা। ইয়াত কেইটা পাঁচ চাওঁ, 105ত 105 দিছে, গতিকে 5ৰে যাব, 5 2 গুণ 10, 5 1 গুণ 5, 21 আছে, 3 7 গুণ 21, ইয়াত পালোঁ 3টা। ইয়াত কেইটা পাঁচ চাওঁ, 2 3 1 0, গতিকে 0 আছে, 5ৰে যাব, যিকোনো সংখ্যা দিব পাৰি, 2ৰে যাব, 5ৰে দিওঁ, 5 4 গুণ 20, 3 যাব ইয়াত 31 হৈ যাব, 5 6 গুণ 30, 1 যাব ইয়াত 10 হ'ব, 5 2 গুণ 10। আকৌ যদি আমি কৰি চাওঁ, 2ৰে দিওঁ এইবাৰ, 2 2 গুণ 4, 2 3 গুণ 6, 2 1 গুণ 2, গতিকে 231 আমি ইয়াতো পাইছোঁ, ইয়াতো আহিছে, গতিকে 3ৰে যাব নিশ্চয়কৈ, 3 7 গুণ 21, আকৌ 2 ইয়াত গ'ল, 3 7 গুণ 21, এতিয়া 7ৰে যাব, 7 11 77, কেইটা পালোঁ উৎপাদক, 1 2 3 4 5টা পালোঁ মৌলিক উৎপাদক। চ' আমাক ঊৰ্ধ্বক্ৰমত কৈছে, গতিকে আটাইতকৈ কম কাৰ পালোঁ, পিৰ পালোঁ, পি আগত আহিব, গতিকে পি ক'ত আগত আছে, অপশ্যন চোৱা, পি এ আৰু বিত আছে আগত, পিৰ পিছত আৰৰ 3টা আছে, গতিকে পিৰ পিছত আৰ আহিব, পিৰ পিছত আৰ ইয়াত আছে, গতিকে এইটো হ'ব, তাৰপিছত 4টা আছে, গতিকে কিউ আহিব, লাষ্টত আহিব এছ, লাষ্টত এছ আহিব, গতিকে বি হ'ব 14ৰ এনচাৰটো। বুজি পালা, এনেদৰে আমাক সলিউশ্যনখিনি কৰিব লাগিব। এতিয়া 15 নম্বৰ প্ৰশ্ন দিছে যে উক্তি দিছে আমাক যে 3 আৰু 10 সহমৌলিক সংখ্যা, গতিকে 3 আৰু 10টো সহমৌলিক সংখ্যা, কিয়নো 3 আৰু 10ৰ ইয়াৰ উৎপাদক 1ৰ বাহিৰে বেলেগ সংখ্যাৰে ইয়াক ভাগ নাযায়, 1 নাযায়, গতিকে 1ৰ বাহিৰে নাগ'লে তাক কি কয়, সহমৌলিক সংখ্যা কয়, গতিকে এইটো সত্য হ'ব। যুক্তি দিছে এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই, গতিকে
একৰ বাহিৰে সাধাৰণ উৎপাদক নাথাকিলে তাক সহমৌলিক বুলি কোৱা হয়। গতিকে 3 আৰু 10 সেইকাৰণে সহমৌলিক, গতিকে দুয়োটাই সত্য আছে। গতিকে এছাৰশ্যন অৰ্থাৎ উক্তি আৰু যুক্তি আৰু দুয়োটাই সত্য, যুক্তি আৰু উক্তিৰ শুদ্ধ ব্যাখ্যা, গতিকে এই হ'ব এনচাৰটো। ঠিক আছে, এতিয়া আমাক নেক্সট যে 16 নম্বৰটো, 16 নম্বৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এটা MCQ পাবাই পৰীক্ষাত, মেট্ৰিক পৰীক্ষাতো পাবা, স্কুলীয়া পৰীক্ষাতো পাবা। 16 নম্বৰ দিছে আমাক যে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এক্সৰ মান ওলাব গৈছে, গতিকে এক্সৰ মান ইয়াত দিছে। চ' আমি কি জানো, ইয়াত যিটো সংখ্যা থাকে এইটো সংখ্যাক এইটো সংখ্যাৰে ভাগ কৰিলে আমি এইটো পাওঁ। চ' এতিয়া আমি এইটো সংখ্যাক যদি আমি 12ক যদি 6ৰে ভাগ কৰি আমি 2 পাওঁ। এতিয়া চাবা, এইটো সংখ্যা আৰু এইটো সংখ্যা যদি আমি পূৰণ কৰোঁ কি পাওঁ, এইটো সংখ্যা পাওঁ, অৰ্থাৎ 12ক আমি 2ৰে ভাগ কৰিলে আমি 6 পাওঁ। গতিকে আমাক এইটো সংখ্যা দিয়া আছে, এইটো সংখ্যা দিয়া আছে, এইটো সংখ্যা দিয়া নাই, ইয়াত এক্স বুলি কৈছে। চ' আমি এইটো সংখ্যা, এই দুটা সংখ্যা পূৰণ কৰিলে আমি এইটো সংখ্যা পাম, 2 6 গুণ 12, গতিকে তেনেকুৱা আমাক এক্স দিছে। গতিকে এইটো সংখ্যা আৰু এইটো সংখ্যা পূৰণ কৰিলে আমি এইটো পাম। চ' পূৰণ কৰা, গতিকে 1275 আছে আৰু 3ৰে পূৰণ কৰা, 3 5 গুণ 15, 15 5 হাত থাকে 1, 3 7 গুণ 21, 21 একে 22, 22 2 হাত থাকে 2, 3 2 গুণ 6 একে 6 আর 2 8, 3 1 গুণ 3, গতিকে 3825 কত আছে 3825, গতিকে বি হ'ব এনসারটো। ঠিক আছে, 1 নম্বৰটো পালোঁ। এতিয়া 2 নম্বৰটো কি কৈছে, ওয়াইৰ মান, গতিকে ওয়াইৰ মান কি, ওয়াই ইয়াত আছে চাবা, গতিকে এইটো আৰু এইটো আছে, গতিকে আমি যদি 425ক এইটোৰে ভাগ কৰি দিওঁ আমি এইটোৰ মান পাই যাওঁ। গতিকে 425ক আমি যদি 85 দি ভাগ কৰি দিওঁ আমি এইটোৰ মান পাই যাম। 5ৰে দিওঁ, 5 1 গুণ 5, 3 যাব 35 হ'ব, 5 7 35, এক কাটিলে 5 8 গুণ 40, 2 যাব 25 হ'ব, 5 5 গুণ 25, 17 1 গুণ 17, কেই 17 75 হয়, কোৱা 5 17 কিমান হৈ যায় 75 হৈ যায়, গতিকে 5 পালোঁ এনসারটো। ঠিক আছে, গতিকে ওয়াইৰ মান পালোঁ আমি 5, গতিকে ইয়াত হ'ব 5। তোমালোকে বুজি পাই আছে না অংকবিলাক। তো নেক্সট কি দিছে, নেক্সট আমাক দিছে জেডৰ মান, জেড আছে ইয়াত, গতিকে আমি 85ক আমি 5ৰে ভাগ কৰিলে আমি এইটো মান পাই যাম। ঠিক আছে, 85ক 5ৰে ভাগ কৰা, গতিকে 85ক আমি যদি 5ৰে ভাগ কৰোঁ, 5 1 গুণ 5, 5 1 গুণ 5, 3 যাব 5 7 35, গতিকে 17 পাই যাওঁ। 17 কত আছে, বি হ'ব এনসারটো। ঠিক আছে, বুজি পালা। এতিয়া আমাক কৈছে যে 4 নম্বৰটো যে এক্স ওয়াই জেডৰ মান, গতিকে সবকেইটা যোগ কৰিলে কিমান হ'ব, গতিকে এক্সৰ মান পালে কিমান, এক্সৰ মান পাইছোঁ 3825, ওয়াইৰ মান পাইছোঁ 5 আৰু জেডৰ মান পাইছোঁ 17, সবকেইটা যোগ কৰিলে যিমান হ'ব সেইটো এনসাৰ হ'ব। 5 5 10, 10 7 17, 17 7 হাত থাকে 1, 2 1 3, 3 1 4, 8 3, গতিকে 3847 কত আছে 3847, গতিকে বি হ'ব এনসারটো। ঠিক আছে, বুজি পালা, একেবাৰে সহজ, কিন্তু এইবিলাক MCQ আহিব কিন্তু পৰীক্ষাত। এতিয়া 17 নম্বৰ প্ৰশ্নটো আমি এতিয়া সলিউশন কৰি লওঁ। 17 নম্বৰ প্ৰশ্নবিলাক একো নাই, ভয় খাব দৰকাৰ নাই, জাষ্ট গসাগু ওলাব লাগে, আমি যেনেকুৱা 8ৰ 6 5 4 এইবিলাক কৰিছোঁ তেনেকৈ। আমাক কৈছে যে শিক্ষাৰ ক্ষেত্ৰত জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে, গতিকে বিজ্ঞানত আছে অংশগ্ৰহণ কৰিছে 60 জন, ইংৰাজীত 84 জন, গণিতত 108 জন। এতিয়া কৈছে 1 নম্বৰটো যে প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে, প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব। চ' গতিকে আমি দেখা পাইছোঁ যে বিজ্ঞানত 60 জন, ইংৰাজীত 84 জন, গণিতত 108 জন আছে। আমাক এনেদৰে বহাব লাগে যাতে প্ৰতিটো কক্ষতে সমান সমান সংখ্যক থাকে, সমান সমান সংখ্যক যাতে ষ্টুডেণ্ট বহে। চ' গতিকে ইয়াত 60 জন আছে, 60 জনকে দিলে ইয়াত চাবা ৰৈ যায়, ইয়াতো ৰৈ যায়। চ' এনেকুৱা আমাক মান ওলাব লাগে যিটো এইটোৰে ভাগ যায়, এইটোৰে ভাগ যায়, এইটোৰে ভাগ যায়, তেতিয়াহ'লে আমি সমান সংখ্যক বহাব পাৰিম। চ' গতিকে তাৰমানে কি, HCF ওলাব গৈছে, যেতিয়া সৰ্বোচ্চ দেখা পাবা তেতিয়া HCF ওলাব গৈছে, মানে গসাউ ওলাব গৈছে। ঠিক আছে, গতিকে গসাউ, গতিকে 60 84 আৰু 108ৰ আমি উৎপাদক আমি প্ৰথম ওলাই লওঁ, তেতিয়া আমাৰ গসাউটো ওলাই পৰিব। ঠিক আছে, বেকা হৈ কিয় যায়, এতিয়া এইটো গসাউ ওলাম, উৎপাদক মৌলিক উৎপাদক ওলাব লাগিব। গতিকে 60 হ'লে 2 3 গুণ 6 0, 2 15 30, আকৌ 3 5 গুণ 15,
84ত কিমান হ'ব 2 4 গুণ 8 2 2 গুণ 4 2 4 2 2 গুণ 4 2 1 গুণ 2 3 7 গুণ 21 এতিয়া 108 আছে 108ক কিহেৰে যাব 2 ৰে যাব 2 5 গুণ 10 2 4 গুণ 8 2 2 গুণ 4 2 7 গুণ 14 2 1 গুণ 2 2 ৰে নাযায় 3 ৰে দিম 3 9 গুণ 27 আকৌ 3 3 গুণ 9 এটা মৌলিক উৎপাদক পাই গ'লে ইয়াৰ HCF কি হয় চাবা HCF যেটো হবে এটো आंसर সো ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে গতি 2 আমি এটা পালো ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে আৰু এটা পালো ইয়াত 3 আছে ইয়াত 3 আছে ইয়াতো 3 আছে আৰু এটা পালো গতি আৰু কমন নাই গতি এইকেইটা পূৰণ কৰিলে কি হয় 2 2 গুণ 4 4 3 গুণ 12 গতি 12 হ'ব গতি সর্বোচ্চ কিমান সংখ্যক কোটা থাকিব গতি এটো 17 ৰ একৰ आंसर আমি কৰিলো একৰ সলিউশন এনেকৈ কৰিবা কৰি 12 পালো নহয় গতিকে তলত লিখিব লাগিব যতে প্ৰতিটো কোঠাত সর্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব লাগিব বা পাৰিব 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব ঠিক আছে এটো আমাৰ आंसर এতিয়া কি কৈছে সো নেক্সট পেজত দি আছে নেক্সট আমাক দিছে যে 2 নম্বৰ যে অনুষ্ঠানটোৰ অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন গতি কিমানটা কোঠাৰ প্ৰয়োজন হ'ব এটো আমাক ওলাব কৈছে সো অতি কমেও যদি কৈছে গতিকে আমাৰ মুঠ কিমানজন ষ্টুডেন্ট আছে হেতু চাব লাগিব মুঠ কিমানজন ষ্টুডেন্ট আছে আৰু এটা কোঠাত 12 জনকে গতিকে 12 দি ভাগ কৰি হৈ যাব মুঠ আছে কিমান 2 নম্বৰটো মুঠ অংশগ্ৰহণকাৰী কি আছে 60 জন আছে গণিত বিজ্ঞানত আছে 60 84 জন আছে ইংৰাজীত আৰু গণিতত আছে 108 জন গণিত বেছি মানুহ ভাল পায় দে বহুত আছে সো এইকাৰণে যোগ কৰিলে কিমান হয় 8 আৰু 4 12 12 2 হাত থাকে 1 0 8 8 আৰু 6 14 14 একে 15 15 5 হাত থাকে 1 ইয়াত থাকিলে 1 1 1 2 গতিকে 252 থাকে ঠিক আছে তোমালোকে যোগটো আকৌ এবাৰ চাই লব পাৰিবা যদি কিবা কনফিউজন হৈ থাকে গতিকে 108 আছে আৰু 60 আছে 8 আৰু 4 12 12 2 হাত থাকে 1 8 6 14 14 একে 15 15 5 হাত থাকে 1 1 2 গতিকে 252 ঠিকে আছে গতিকে ইমান হল অংশগ্ৰহণকাৰী এতিয়া এটা কোঠাত বহে কিমান 12 জন গতিকে কিমানটা কোঠাৰ প্ৰয়োজন হ'ব গতিকে অতএব কোঠাৰ প্ৰয়োজন এইবিলাক প্ৰশ্ন পৰীক্ষাত এমসিকিউৰ কাৰণে আহিব পাৰে কিন্তু কোঠাৰ প্ৰয়োজন হ'ব গতিকে মুঠ আছে কিমান 252 এটা কোঠাত 12 জনকে ভাগ কৰি দিলে হৈ যাব গতিকে ভাগ কৰি দিম এতিয়া 2 ৰে 2 2 6 গুণ 12 এক 2 ৰে কাটিলে 2 12 24 এক যাব ইয়াত 12 হ'ব 2 6 গুণ 12 আকৌ আমি 6 ৰে কাটি দিও দিয়ক 6 গুণ 6 6 2 গুণ 12 6 গুণ 6 গতিকে 21 পাই যাও গতিকে 21টা কোঠা লাগিব ঠিক আছে এইটোই আমাৰ आंसर তোমালোকে বুজি পাইছানে এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে 3 নম্বৰ কৈছে এটো 17 3 কৈছে যে 60 84 আৰু 108 ৰ লসাগু নিৰ্ণয় কৰিব লসাগু হলে কি হ'ব গসাগু আমি কিমান পাইছো গসাগু মিল থকা কিটা লৈছো এইটো সেম এনেকুৱা ধৰণে কৰিব লাগিব গতিকে লসাগু ওলাবলৈ হলে কি সেম থকা বিলাক থাকিব গতিকে লসাগু যদি হয় লিখো 60 84 আৰু 108 ৰ LCM ইজ ইকুয়াল টু কিমান হ'ব সো গতিকে আমি যেটো পাইছো 2 2 2 2 2 2 কমন পাইছো গতিকে এই 2 2 লিখিম ঠিক আছে ইয়াত উঠাই দিও দেখা না যায় নহলে নহয় জানো গতিকে 2 2 গতিকে 3 3 পাইছো 3 ইয়াতে পাইছো গতিকে 3 এটা পাইছো গতিকে ইয়াত 5 ৰৈ গৈছিলে গতিকে 5 হ'ব ইয়াত 7 এটা ৰৈ গৈছে গতিকে 7 হ'ব ইয়াত কি ৰৈ গৈছে ইয়াত দুটা 3 ৰৈ গৈছে গতিকে দুটা 3 হ'ব 3 পূৰণ 3 বাস এইকেইটা পূৰণ কৰি দিলে যেটো आंसर আহিব এইটো হৈছে ইয়াৰ
লসা গু চাবা লসা গু হয় গয়কৰ গু গু দেখিলে তোমালোকে বেয়া পাও নহয় কিন্তু লসা গু 2 2 গুণ 4 4 3 গুণ 12 5 7 35 এনেকৈ ভাগ ভাগ কৰিলে সুবিধা হয় 3 3 গুণ 9 নেক্সট পূৰণ কৰা এতিয়া এইটো পূৰণ এইটো কৰা বা এইটো পূৰণ এইটোও কৰিব পাৰা তোমালোকৰ ইচ্ছা গতে 35 পূৰণ 12 কৰোঁ 2 5 গুণ 10 10 শূন্য হাত থাকে 1 2 3 গুণ 6 1 7 1 5 গুণ 5 1 3 গুণ 3 শূন্য 7 আৰু 5 12 12 2 1 4 3 1 4 420 পালোঁ 9 পূৰণ কৰিব লাগিব 9 শূন্য শূন্য 9 2 গুণ 18 8 হাত থাকে 1 4 9 গুণ 70 1 37 গতিকে 3780 পালোঁ 3780 বাছ এইটোৱে আমাৰ এলচিএম ঠিক আছে মানে লসাগু মই অসমীয়াত নিলিখিলোঁ আৰু লসাগুটো তোমালোকে অসমীয়া মিডিয়াম দি লিখিলেও এলচিএম লিখিবা কোনেও কাটিব নোৱাৰে কাটিলে মোৰ নাম ক'বা ঠিক আছে নাকাটে বাৰু টেনশ্যন কিয় কৰা 3780 হ'ব আমাৰ 3 নম্বৰটো সলিউশন তোমালোকে বুজি পাইছে না এতিয়া আমাক নেক্সট কৈছে যে 60 84 আৰু 108 গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা গতিকে লসাগু আৰু গসাগুৰ পূৰণফল আমাক ওলাব কৈছে সো আমি ওলাব পাৰিম বিন্দাস ওলাব পাৰিম সো আমি গসাগু কিমান পাইছোঁ গসাগু পাইছোঁ 12 আৰু লসাগু পালে আমি এইটো গতিকে এই দুটা পূৰণ কৰিলে হৈ যাব গতিকে 60 84 আৰু 108 লসাগু আৰু গসাউ গসাউ হয় এইটো গসাউ ঠিক আছে গসাউ আগত গসাউৰ কথা উল্লেখ কৰিছে আগত গসাউ লিখো গসাউ আৰু লসাগু মানে এলচিএম এইটো হৈছে HCF গসাগুৰ পূৰণফল পয় দুৰ্গুকাৰ আছে নে অচুকাৰ আছে পূৰণফল ঠিক আছে পুৰা চাহ পৰি গৈছে না পূৰণফল ইকুৱেল টু কিমান হ'ব HCF পাইছোঁ গসাগু পাইছোঁ 12 আৰু লসাগু কিমান পালোঁ 3780 পূৰণ কৰি দিলে হৈ যাব 3780 ইনটু 12 শূন্য 2 1 গুণ 16 16 7 থাকে 1 2 7 গুণ 14 থাকে 15 1 থাকিল 2 3 গুণ 6 1 7 1 শূন্য শূন্য 1 8 গুণ 8 1 7 গুণ 7 1 3 গুণ 3 কিমান ধুনীয়া লাগিছে মেথবিলাক কৰি 5 8 13 3 হাত থাকে 1 7 7 14 15 3 1 4 গতিকে কিমান পালোঁ 45360 बस समझ में आ गया आप लोगों को इतना इजी मैथ है ये वाला बस 80 হ'ব ইয়াৰ লসাগু আৰু গসাগুৰ পূৰণফল বুজি পাইছা 45360 সো এইখিনি আছিলে শেষ হৈ গ'ল কিয় শেষ হ'ল বাপৰে ইমান মেথ দি থৈছে যদি নেক্সট ভিডিঅ'ত আমি নেক্সটখিনি কৰিম এইবিলাক উপপাদ্যখিনি চাবা তোমালোকে নেক্সট ভিডিঅ'ত আমি তোমালোকৰ কিয় √2 অপৰিমেয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে আকৌ √3 অপৰিমেয় উদাহৰণবিলাক খুবেই ইম্পৰ্টেণ্ট এক্সাৰসাইজ 1.2ৰ কাৰণে ঠিক আছে সো যিকি নহওক এক্সাৰসাইজ 1.2 আমি নেক্সট ভিডিঅ'ত কৰিম ডেছক্ৰিপশ্যন দি আছে নহ'লে স্ক্ৰীনত উঠিব ৰাইট ছাইডত উঠিব তোমালোকৰ মুখস্থ হৈ গৈছে 7 8ৰ পৰা চাই আছা 6 7ৰ পৰা চাই আছা তাৰপিছত MCQ দিছে নেক্সট ভিডিঅ'ত কৰিম বাই বাই টেক কেয়াৰ